নমস্কাৰ, মোৰ নাম হৈছে অঞ্জলি। আজি মই ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্ট 1ৰ পৰা ষ্টাৰ্ট কৰিব ওলাইছোঁ। কাৰণ যদি আমি বেছিকটো হিষ্ট্ৰী নাজানো তেতিয়াহ'লে আমাৰ বাবে হিষ্ট্ৰী ছাবজেক্টটো যিহেতু বেছিয়ে ডিফিকাল্ট হৈ যায়। কাৰণ আমি এনেও হিষ্ট্ৰী পঢ়িবলৈ বহুত বেয়া পাওঁ। আমি বুলিয়ে কৈছোঁ কাৰণ ভাৰতীয় ইতিহাস কেৱল অতীত নহয়, ই আমাৰ ভৱিষ্যৰ পথ প্ৰদৰ্শক। এটা মটিভেশ্যন লাইন কৈ দিছোঁ যাতে আপোনালোকেও পঢ়ি ভাল পায়। আৰু এতিয়া আমি ফাৰ্ষ্ট কুৱেশ্যনটোলৈ যাওঁ। কি আছে চাওঁচোন বলক। হোৱাট ইজ হিষ্ট্ৰী? হিষ্ট্ৰী ইজ দ্য ষ্টাডি অফ দ্য পাষ্ট। দ্য ৱৰ্ড হিষ্ট্ৰী কাম ফ্ৰম দ্য গ্ৰীক ৱৰ্ড হিষ্টৰিয়া মিনিং ইনকুৱাৰী, ৰিচাৰ্চ এণ্ড ইনভেষ্টিগেশ্যনছ। বহুত এক্সামত হিষ্ট্ৰীৰ মিনিংটোৱে কি বুজাইছে সেইটোৰ বিষয়ে সোধা যায়। সেইটো কাৰণে আপোনালোকে এইকেইটা ভালকৈ পইণ্টকেইটা নোট কৰি ল'ব। আমি এতিয়া ছেকেণ্ড কুৱেশ্যনটো চাওঁ। হু ইজ ন' এজ দি ফাদাৰ অফ হিষ্ট্ৰী? হেৰডোটাছ 484 BCৰ পৰা 424 BC এ গ্ৰীক হিষ্টৰিয়ান ইজ ন' এজ দ্য ফাদাৰ অফ হিষ্ট্ৰী। তেওঁক ইতিহাসৰ পিতৃ বুলি কোৱা হয়। থাৰ্ড কুৱেশ্যন ইজ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ। হু ইজ ন' এজ দি ফাদাৰ অফ মডাৰ্ণ হিষ্ট্ৰী? লিঅ'পোল্ড ভন ৰেংকিং 1795 পৰা 1886 AD is called the father of modern history because he applied scientific and critical method to writing history. এই কুৱেশ্যনটো এইটো কাৰণে ইম্পৰ্টেণ্ট হয় কাৰণ মডাৰ্ণ হিষ্ট্ৰী ফাদাৰ আৰু হিষ্ট্ৰী ফাদাৰ বুলি ক'লে দুজন বেলেগ বেলেগ হৈ যায়। কিন্তু আমি এক্সামত প্ৰায়ভাগেই ভুল কৰা হয় যে মডাৰ্ণ হিষ্ট্ৰীৰ পিতৃ কোন আছিল আমি গমেই নাপাওঁ। সেইটো কাৰণে আমি হেৰডোটাছকে মডাৰ্ণ হিষ্ট্ৰীৰ পিতৃ বুলি লিখি থৈ আহোঁ। সেইটো কাৰণে আপোনালোকে ভালকৈ এইটো বস্তু নোট কৰি থওক মডাৰ্ণ হিষ্ট্ৰী আৰু হিষ্ট্ৰী ফাদাৰৰ মাজত। হোৱাট ইজ মিন বাই দি পাষ্ট? দ্য পাষ্ট ৰিফাৰ্ছ টু অল ইভেণ্টছ ডেট হেপেণ্ড বিফ'ৰ দ্য প্ৰেজেণ্ট টাইম। এইটো একো বুজাবলৈ তেনেকৈ নাই, আপোনালোকে যিহেতু জানেই। এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনলৈ। BC আৰু BC কেতিয়া ষ্টাৰ্ট হৈছে সেইটো কথা সোধা হৈছে। BC হৈছে বিফ'ৰ খ্ৰীষ্ট, মানে যীশুখ্ৰীষ্টৰ আগৰ সময়ছোৱাৰ কথা কোৱা হৈছে বা কমন এৰিয়াটো ৰিফাৰ কৰা হৈছে। হোৱাট ডাজ AD এণ্ড CE ষ্টাৰ্ট ফ্ৰম? এইটো হৈছে লেটিন শব্দৰ পৰা লোৱা হৈছে আৰু ইয়াত যীশুখ্ৰীষ্টৰ পিছৰ সময়খিনি কোৱা হৈছে আৰু কমন এৰিয়াটো যীশুখ্ৰীষ্ট মানে পিছৰ কথাখিনিকে কোৱা হৈছে। কাইলৈৰ পৰা মই এইটো চেনেলত সদায় এটা হিষ্ট্ৰী চিটেটত মানে প্ৰিভিয়াছ ইয়েৰত অহা কুৱেশ্যনবোৰ শ্বেয়াৰ কৰিম। হিষ্ট্ৰী যদি আপোনালোকে পঢ়াটো অকণ অসুবিধা পাইছে নাইবা কিবা প্ৰব্লেম হৈছে মোৰ লগত শ্বেয়াৰ কৰিব পাৰে আৰু মই আপোনালোকক এনেকৈ ভিডিঅ' আগবঢ়াই যাবলৈ চেষ্টা কৰিম। চবে যাতে মোৰ ভিডিঅ'বোৰ চাই থাকে। ধন্যবাদ।